হাজোৰ দামপুৰ হাউদৰবৰী দীঘলী পুখুৰীৰ পাৰৰ ৰাইজে কালি ৰাতি ৰিতুল আলী নামৰ এটা নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীটোৰ পৰা নিচাজাতীয় টেবলেট সহ AS25J8019 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰিছে। ৰাইজৰ অভিযোগ মতে বহুদিনৰে পৰা ৰিতুল আলী নামৰ এই সৰবৰাহকাৰীটোৱে তেওঁ বায়েকৰ সৈতে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় চলাই আহিছিল। এই বেপাৰীজনে হাউদৰবৰী দীঘলী পুখুৰীৰ পাৰত থকা নিজৰ বায়েকক নিচাজাতীয় দ্ৰব্য দিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে। ইয়াৰ পূৰ্বেও কেইবাবাৰো ৰিতুল আলীক নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল। কিন্তু ৰিতুল আলীয়ে জেলৰ পৰা মুকলি হোৱাৰ পিছতেই আকৌ সেই একে কামতেই জড়িত হৈ পৰিল। এতিয়া ৰাইজে হাজোৰ আৰক্ষীক তেওঁক যাতে দীঘলীয়া শাস্তি প্ৰদান কৰে তাৰ বাবে অনুৰোধ কৰিছে। দামপুৰ হাউদৰবৰী দীঘলী পুখুৰীৰ পৰা ৰাইজে এই দামপুৰ গাঁৱৰ নিবাসী চকুমা বুলি কয়, চকুমা ৰেৰ তেওঁ ল'ৰাটো আমাৰ এই চুপাত আহি থাকে, মাজে মাজে আহি থাকে, আহি পেলাই ইয়াত নিচা বিক্ৰী কৰে, টেবলেট ফৰেক্স পাও এইবিলাক বিক্ৰী কৰি থাকে। আমি ৰাইজে ধৰিছো আজি। আৰু এওঁৰ বাইদেউ, এওঁৰ যিটো বাইদেউ আছে, এওঁ বাইদেউটো এই এক টোপলামান লৈ পেলাই পলাইছে, আমি ধৰিব নোৱাৰিলো ৰাইজে। আমি এতিয়া টেবলেট পাইছো এওঁৰ হাতত, টেমাটো পাইছিলো। আগৰ পৰা ব্যৱসায় কৰি আছে আৰু এইবাৰ বংশৰ ৰাইজে এওঁক ধৰিছে। আৰু আমি হাজোৰ আৰক্ষী থানাৰ অধিক্ষকক কৈছো যে এওঁক যাতে ভাল শাস্তি দিয়ে, দণ্ড দিয়ে। আৰু এওঁৰ বাইদেউ আৰু মায়েককো যদি আৰক্ষী ধৰে। যি গধূলি 9টা 9:30 বজাত মানে দামপুৰ হাউদৰবৰী নপৰে, মানে চকমা পৰে। চকমা ৰিতুল আলী নাম, ৰিতুল আলীজন আহিছে বাইদেউৰ ঘৰত। বাইদেউৰ ঘৰত আহি বাইকৰ পৰা পলিথিন এটাৰ পৰা কিবা ওলাইছে, আমি লক্ষ্য কৰিছো। তাৰপিছত আমি বাইদেউৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত আমি বাইকখন খোলাৰ কাৰণে চেষ্টা কৰিলো। কৰাৰ পিছত তেওঁ বাইকখন খোলাৰ কাৰণে চেষ্টা কৰা নাই, মানে খুলিব নিদিয়ে। তাৰপিছত আমি জোৰ জবৰদস্তি কৰি বাইকখন খোলাৰ পিছত আমি পলিথিন এটাত নিচাযুক্ত টেবলেট পাইছো। আৰু তাৰপিছত আমি হাতত পোৱা নাই। তাৰপিছত তেওঁ দলিয়াই দিছে ৰাস্তাৰ চাইডত, আমি কাঢ়ি আনিব খোজোতে দলিয়াই দিয়াৰ পিছত আমি বিচাৰি পালো, কিন্তু টেমা দুটা পোৱা নগ'ল। এই বগা সৰু সৰু টেমা কিবা সেইটো টেমা আমি সেইবিলাক নাজানো। তাৰপিছত আৰু এওঁৰ বাইদেউ আৰু মাকক ধৰিব নোৱাৰিলো। বাইদেউ পলাইছে বাৰী দি। এওঁৰ পৰা আৰু কিছু সামগ্ৰী লৈ গৈছে, নিচাযুক্ত সামগ্ৰী লৈ গৈছে, পলাইছে বাৰী দি, আৰু মাকো পলাইছে লগতে। যাতে পৰৱৰ্তী সময়ত এনেকুৱা আমাৰ ওচৰ চুবুৰীয়াত নহয়, আৰু তাৰ বাবে আমি হাজোৰ আৰক্ষীক ভাৰপ্ৰাপ্ত বিষয়াক আমি এইখিনি অনুৰোধ জনাইছো যাতে বাইদেউ আৰু মাকে অতি শীঘ্ৰে মানে এৰেষ্ট কৰে। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।